আম আদমি পাৰ্টিত ব্যাপক সহনে ৰাজ্যিক উপসভাপতি ঋষিৰাজ কণ্টিন্দৰ ৰাইজৰ দলত যোগদান তেজপুৰত কণ্টিন্দক দললৈ আদৰিলে অখিল গগৈয়ে শোণিতপুৰ জিলাৰ সভাপতি ৰাজীৱ বড়ো আৰু আপেৰি ৰাইজৰ দলত যোগদান অৰ্ধ শতাধিক লোকে যোগদান কৰিলে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত আম আদমি পাৰ্টিৰ ষ্টেটৰ ৰাজ্যিক উপসভাপতি ঋষিৰাজ কণ্ডিল ডাঙৰীয়া আৰু আম আদমি পাৰ্টিৰ আমাৰ শোণিতপুৰ জিলাখনৰ সভাপতি সাধাৰণ সম্পাদককে ধৰি সকলোৱে আজি ৰাইজৰ দলত যোগদান কৰিছে ঋষিৰাজ কণ্ডিল ডাঙৰীয়া আপোনালোকে সকলোৱে জানে তেখেত এমপিৰ কেণ্ডিডেটো আছিলে আম আদমি পাৰ্টিৰ পৰা 2024 চনত গতিকে তেখেতক আমাৰ দললৈ আদৰণি জনাইছোঁ আজি আম আদমি পাৰ্টিৰ উপৰিও আমাৰ দললৈ আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাজনো নেতা প্ৰাক্তন নেতা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গকো মই আমাৰ দললৈ আদৰণি জনাইছোঁ তাৰোপৰি সমাজকৰ্মী অসম গণ পৰিষদ দলৰ পৰাও আহিছে আমাৰ দললৈ তেখেতসকলকো আদৰণি জনাইছোঁ আৰু সমাজকৰ্মী বাইদেউ মমী বৰুৱা বাইদেউ সমাজকৰ্মী মমী বৰুৱা বাইদেউ জাতীয় শ্বহীদ পৰিয়ালৰ মমী বৰুৱা বাইদেউ আমাৰ দলত যোগদান কৰিছে গতিকে আমাৰ আজিৰ দিনটো শোণিতপুৰ জিলা ৰাইজৰ দলৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু আমি সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ আপৰ পাপ হোৱা নাই কিন্তু আপৰ হেৰিয়ে ৰাষ্ট্ৰীয় নেতৃত্বই পাপ কৰিছে ইমান এটা ডাঙৰ দল ধুনীয়াকৈ গঠিত হৈ অহা ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁলোকক আমাৰ অসমৰ মানুহখিনিক ভালকৈ নাচালে একো নকৰিলে তেওঁলোকৰ কোনো গুৰুত্বই নাই দলটোৰ প্ৰতি সভাপতি গৈ পলাই যাব লগা হ'ল সভাপতি ঘোষণা কৰা মনোজ জানৰ নিচিনা মানুহে 4 মাহ মোবাইল ছুইচ অফ কৰি বহি থাকিব লগাৰ নিচিনা অৱস্থা এটা পৰিণতিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ